ঘটনাটো আমিতো ৰাতিপুৱাৰ পৰা ড্ৰাইভ কৰিলোঁ। ড্ৰাইভ কৰি উঠি আমি নেক্সট এটা টীম আহিছিলে, সেই টীমত তেখেতো আছিলে, যিজন আমি বনকৰ্মী এক্টিভ আছিলে তেখেতে তাৰমানে ড্ৰাইভ কৰি থকা সময়ত গাঁৱৰ মাজত হাতীটো সোমাই গ'ল, দুটা হাতীটো ফালৰি কাটি। তো সেই দুটা হাতীটোক খেদিব যোৱাত সেই দুটা হাতীটো চচা লয় বনকৰ্মীলৈ। তেখেতৰ নাম বনকৰ্মীগৰাকীৰ নাম সঞ্জু ইছুৱাৰী, চিভিলিয়ান। তপন টিমচিনা তেখেতো নিহত হৈছে। তেখেতো একেলগে গাঁৱৰ লগতে খেদিছিলে হাতীটো। তো তেখেতৰ নাম তপন টিমচিনা। এই মানে 20টা হাতীৰ জাক নলবাৰীৰ পৰা যোৱাকালিৰ পৰা এটা ড্ৰাইভ আছিল, য'ত যোৱাকালি নলবাৰী বাস্কা টিমে মিলিখিনি হাকেটালৈকে হাতী খেদি আনিল। কিন্তু যোৱাকালি নিশা হোৱাৰ কাৰণে এই অঞ্চলত হাতী থাকি গ'ল। আজি ৰাতিপুৱা আকৌ ড্ৰাইভ আৰম্ভ কৰিলে, কিন্তু কি হ'ল, এই 20টা হাতীৰ পৰা দুটা হাতী ফটকৈ ফালৰি কাটি খৈৰাণী গাঁৱত প্ৰৱেশ কৰিছিল ঠিক 12:01 বজাত। আমি যি ডিউটিত থকা ষ্টাফবোৰক মাতিলোঁ যে ছাৰ এইটো নামাই লওক, কিন্তু তেওঁলোকে ক'লে যে আমি প্ৰথমে ষোল্লটাটো লৈ যাওঁ, ৰৈ যোৱাটো পাছত আমি চাই ল'ম। সেই চাগে 16টাটো গুচি গ'ল পাহাৰপুৰ ছাইডে, কিন্তু যি দুটাত আছিল ইয়াতে, সেই দুটা হাতী খেদিবলৈ যেতিয়া কুমাৰীঘাটা ফৰেষ্ট ষ্টাফ আহিল, যেতিয়া ড্ৰাইভ কৰি আছিলে দুটা হাতীটো যাতে অলপ ছেফ ছাইডত লৈ বা ছেফ ছাইডত খেদিব পাৰোঁ, কি হ'ল, অকস্মাত দুটা হাতী খেদি আহিল, যাৰ ফলত আমাৰ কুমাৰীঘাটা ফৰেষ্ট ষ্টাফৰ এজন বনকৰ্মী আৰু লগতে নগাঁৱৰ পৰা এই খৈৰাণীত আলহী খাব অহা এজন লোক নিহত হয়। সঞ্জু ইছলাৰী আৰু তপন টিমচিনা। এইখন খৈৰাণী হয়, কাৰণ আজিৰ পৰা কেইদিনমান আগত আমাৰ তামোলপুৰ জিলাত বন মন্ত্ৰীয়ে এইখিনি বহুত কথা কৈ গ'ল যে বহুত অসুবিধাৰ ক্ষেত্ৰত, কিন্তু কি হ'ল, তেখেতে কৈ যোৱাৰ পিছতো আজি 10-15 দিন হৈ গ'ল, কিন্তু কিছু এটা সুবিধা পোৱা নাই আজিলৈকে। কাৰণ চাওক, আমাৰ কুমাৰীঘাটা ৰেঞ্জৰ যি বনকৰ্মী, তেখেতসকলৰ যিটো আৰ্মছ একবাৰ ফায়াৰিং কৰাৰ পিছত আন একবাৰ কৰিব নোৱাৰে, কাৰণ জাম লাগি যায়। এনেকুৱা হাতিয়াৰ লৈ তালৈ দিনে নিশা 24 ঘণ্টাই টহল দিব নোৱাৰে। কাৰণ চাওক, এজন মানুহ 24 ঘণ্টা আজি আকৌ কালি 24 ঘণ্টা ডিউটি কৰাটো ইম্পচিবল। মই ভাবোঁ যে আমাৰ এই কুমাৰীঘাটা ৰেঞ্জ বা তামোলপুৰ জিলাত অধিককৈ অধিক বনকৰ্মী নিয়োগ কৰিব লাগে, আৰু মবিলিটিৰ ক্ষেত্ৰত যিমান যি গাড়ী লাগে সেই গাড়ী যাতে প্ৰদান কৰে। আৰু বিশেষকৈ মই আমাৰ অসম চৰকাৰ আৰু ফৰেষ্ট মিনিষ্টাৰক এটাই কথা জনাব বিচাৰোঁ যে আমাৰ এই তামোলপুৰ জিলাত আজিৰে নহয়, আজি প্ৰায় 15 বছৰ ধৰি এই সমস্যাটো হৈ আছিল, কিন্তু বিগত এই 2-3 বছৰত মানুহ এনেদৰে মাৰি আছে যে মানুহ না খাব পাৰে, না থাকিব পাৰে, না শুব পাৰে, দিনেই নিশাই জহাই তহাই এটা দুটা জাক 12 মাহ এই সমস্যাটো হৈ আছে। কিন্তু এটা কথা আমি দেখিছোঁ যে আমাৰ এই অঞ্চলৰ বা আমাৰ এই স্থানৰ বিষয়ববীয়াসকল বা বিধায়কসকলে বিধানসভাত বা ধৰক তেনেকুৱা শীতকালীন অধিৱেশনত আমাৰ এই তামোলপুৰ জিলাৰ হাতী মানুহৰ সংঘাতৰ যি সমস্যা, এই সমস্যাৰ ক্ষেত্ৰত মাত মাতা আমি দেখি পোৱা নাই। এই ক্ষেত্ৰত মই এটাই ক'ম যে আমি আমাৰ তামোলপুৰ জিলাৰ বিষয়ববীয়াসকল বা প্ৰতিনিধিসকলৰ আমি ক'ম যে অতি ধিক্কাৰ দিছোঁ, কাৰণ আমাৰ এই অঞ্চলত মানুহ এটা গছৰ পাতৰ দৰে হাতীয়ে মাৰি আছে, কিন্তু তথাপি আজিলৈকে না চৰকাৰে না বিষয়ববীয়াসকলে কোনো এটা ব্যৱস্থা বা কোনো এটা সঠিক চলিউশ্যনটো কৰিব পৰা নাই। সময়তে আমি এজন বনকৰ্মী আমি হেৰাব লগা হৈছে, আৰু লোকেল এজন পাব্লিক হাতী জাকৰ পৰা দুটা হাতী অতৰ্কিতে ওলাই ফালে গাঁও ফিল্ড দৌৰ মাৰিছিল। লগে লগে আমি বনকৰ্মী হওক, আমি NGO বা লোকেল পাব্লিকে হাতীটো আমি খেদি পঠোৱাৰ কাৰণে আমি বহুত চেষ্টা কৰাৰ মাজতো হঠাৎ কৰি হাতীটো উগ্ৰমূৰ্তি ধাৰণ কৰি আমাৰ বনকৰ্মী এজন আৰু এজন লোকেল পাব্লিকক গছকি নিহত কৰিছে। আমি কি কওঁ, যিজন ব্যক্তি জনসাধাৰণক ইমান নিৰাপত্তা দি থকা ব্যক্তি এজন আজি আমাৰ হাতৰ পৰা ক'ব গ'লে আমি ষ্টাফৰ পৰা আমি হেৰুৱাব লগা হৈছে। তেখেত ইমান এজন সাহসী আছিল, আমাৰ এজন ভাল এজন আমাৰ বনকৰ্মী হিচাপে আছিল, কিন্তু আজি যিটো পৰিৱেশ হৈছে সেই পৰিৱেশৰ মাজত তেখেতে নিজেও হাৰ মানিব লগা হৈছে, যাৰ কাৰণে তেওঁ অতৰ্কিতে হাতী গছকি মাৰি পেলাইছে আৰু এজন লোকেল পাব্লিককো মাৰি পেলাইছে। আমি চৰকাৰ প্ৰশাসনক এইটো কৈছোঁ, চৰকাৰক আমি যাতে পৰ্যাপ্ত পৰিমাণে বনকৰ্মী নিয়োগ কৰক, সা সুবিধা দিয়ক, আৰু যিটো নিহত পৰিয়ালক যাতে সেই বনকৰ্মী যিটো নিহত হৈছে আমাৰ ষ্টাফৰ ভিতৰত বা আমাৰ যি ভাই বন্ধু
তাৰ ঘৰত এজন চৰকাৰী চাকৰিয়ালৰ এটা সুবিধা প্ৰদান কৰক চৰকাৰক মই এইটো অনুৰোধ কৰিছোঁ। কাৰণ কিয় তেওঁ যিহেতু কৰ্তব্য অৱস্থাতে তাৰমানে হাতী গছকিত মৃত্যুবৰণ কৰিব লগা হৈছে, গতিকে চৰকাৰক মই বিশেষভাৱে মই অনুৰোধ জনাইছোঁ যাতে তেওঁৰ পৰিয়ালৰ এজনক হ'লেও আমাৰ চৰকাৰী চাকৰি প্ৰদান কৰি যাতে তেওঁৰ আহি থকা দিনবোৰত যাতে পৰিয়ালৰ কিবা এটা কৰ্মস্থান কৰি দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু লগতে যিহেতু এজন পাব্লিকো নিহত হৈছে, সেই পাব্লিকৰো পৰ্যাপ্ত পৰিমাণৰ যাতে ক্ষতিপূৰণ যাতে চৰকাৰী ক্ষতিপূৰণ যাতে পাওক সেইটো মই কামনা কৰিছোঁ।